ইয়াতে চিমেণ্ট চিটঙানী ডেভেলপমেণ্ট ব্লক আৰু চাৰ্কুল অফিচ আমাৰ ইয়াতে আহিছে। আমি সেইকাৰণে আমি ৰাইজ আজি ওলাই আহিছোঁ, বহুত আনন্দিত হৈছোঁ। আমি চৰকাৰক ধন্যবাদ দিছোঁ। ইয়াৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক আমি ধন্যবাদ দিছোঁ আৰু ইয়াতে সাংসদ প্ৰধান বৰুৱাদেৱ আৰু বিধায়ক আমি ভুৱন পেগুদেৱকো আমি এই প্ৰচেছনৰ জৰিয়তে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বহুত দিনীয়া আমাৰ যি ভাৱনা আছিলে, আমি যি চিন্তা কৰি আছিলোঁ আমাৰ ইয়াতে ব্লক হ'ব, চাৰ্কুল অফিচ হ'ব, সেইখিনি আমি আজি পাইছোঁ। আমি বহুত আনন্দিত হৈছোঁ। অসম চৰকাৰ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মাননীয় প্ৰধান বৰুৱা জিন্দাবাদ, জিন্দাবাদ। এটা ঐতিহাসিক দিন। আমাৰ দীৰ্ঘদিনীয়া এটা দাবী আছিলে, ইয়াৰ এই অঞ্চলৰ ৰাইজৰ হওক বা আমাৰ এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ এটা দাবী আছিলে যে ইয়াত থকা এই ৰাইজসকলে নিজৰ কাম কাজৰ বাবে আপোনাৰ জোনাই হওক বা কেতিয়াবা CC বৰগাঁও চাৰ্কুল অফিচলৈ যাব লগা হয়। সেইবাবে ইয়াৰ ৰাইজৰ যি সমস্যাসমূহ চৰকাৰে বুজি পায়, এই অঞ্চলত নতুনকৈ যি এটা মানে খণ্ড উন্নয়ন এটা কাৰ্যালয় তেখেতসকলে স্থাপন কৰিবলৈ গৈ আছে, ব্লক ডেভেলপমেণ্ট অফিচ। তাৰ বাবে আমি অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অঞ্চলৰ ৰাইজৰ দুখ দৰকাৰ তেখেতসকলে মৰ্ম তেখেতসকলে বুজি পাইছে আৰু আমি আশা কৰিছোঁ যে অনাগত দিনবোৰত এনেধৰণৰ সমস্যা বহুতো আছে ডিমৌ অঞ্চলত বা এই অঞ্চলত, বিশেষকৈ মাটিৰ সমস্যা হওক বা অন্যান্য সমস্যাসমূহ, ৰাস্তা পদূলিৰ সমস্যা, এই গোটেই সমস্যাসমূহ যাতে তেখেতসকলে এনেদৰে সমাধান কৰে তাৰ বাবে আমি আশাবাদী। আৰু এই অঞ্চলত এই ৰাইজৰ সুবিধাৰ্থে যি নতুনকৈ তেখেতসকলে যি ব্লক ডেভেলপমেণ্ট অফিচ এটা গঠন কৰিবলৈ গৈ আছে, তাৰ বাবে আমি পুনৰবাৰ অসম চৰকাৰ, আমাৰ সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আমাৰ ইয়াৰে সাংসদ সন্মানীয় প্ৰধান বৰুৱা আৰু আমাৰ সকলোৰে সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি এই অঞ্চলবাসীৰ ৰাইজে উৎফুল্লিত হৈছোঁ, কাৰণ অসম চৰকাৰ আৰু মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া আমাক জোনাই সমষ্টিত এটা নতুনকৈ ব্লক আকৌ ঘোষণা কৰিছে। আমাৰ মাননীয় বিধায়ক ভুৱন পেগু, প্ৰধান বৰুৱা ছাৰ আৰু গোটেইখিনি আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুদেৱক আমি আজি ইয়াতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অঞ্চলবাসী গোটেই চিমেণ্ট, আমাৰ ডিমৌ, শান্তিপুৰ গোটেই অঞ্চলৰ TMPK, MMK, TMMK, আমাৰ আছু, আকছু, গোটেই হাজং জাতীয় সংগঠন, ফেডাৰেশ্যন, সকলো জনগোষ্ঠীৰ ছাত্ৰ সন্থাই আজি এই অসম চৰকাৰক ধন্যবাদ দিবৰ কাৰণে আমি এই প্ৰচেছন আমি ওলাইছোঁ। গতিকে অসম চৰকাৰক আমি ইয়াৰ পৰা আজি ধন্যবাদ দিব বিচাৰিছোঁ আৰু আমাৰ মাননীয় বিধায়ক ভুৱন পেগুদেৱকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত কৈছে নতুনকৈ এটা ব্লক ইয়াত স্থাপন হ'ব। এই ব্লকৰ স্থায়ী কাৰ্যালয় আমাৰ ডিমৌৰ CFC আৰু আমাৰ সেই দৃষ্টি ভৱনটোকে তেওঁ অস্থায়ীভাৱে ইয়াতে স্থাপন কৰি ল'ব বুলি কৈছে। গতিকে আমি আনন্দিত হৈছোঁ। এই অঞ্চলৰ গোটেই বয়োজ্যেষ্ঠ সকলো আমাৰ নাৰী সমাজ, আমাৰ TMMK, নাৰী শক্তি গোটেইখিনি ইয়াতে আজি ৰাজনৈতিক দলেও ইয়াতে সকলোৱে অংশগ্ৰহণ কৰিছে। নতুনকৈ আমি ৱেলকাম জনাইছোঁ। আমাৰ যিহেতু আমাৰ চিমেণ্ট আৰু ডিমৌ আঞ্চলিক বিভিন্ন ইয়াৰ দল সংগঠনে, আমাৰ যিমানখিনি দুটা জিপিত দল সংগঠন আছে, সকলোৱে আজি আমি সমবেত হৈ চিমেণ্ট চিটঙানী নামৰ নতুনকৈ উন্নয়নখণ্ড হোৱাক আমি অতি আদৰেৰে ৱেলকাম জনাইছোঁ। আমি ৱেলকাম জনাৰ স্বত্তেও আমি অসম চৰকাৰক ধন্যবাদ দিবই লাগিব। ডিব্ৰুগড় অসম কেবিনেটত আমাৰ প্ৰথমবাৰৰ বাবে আমাৰ বিভিন্ন সমস্যাক লৈ জোনাইৰ পৰা আমাৰ বহুতো দূৰ দূৰণি আছিলে, আজি আমাৰ সমস্যাক সমাধান কৰি আমাৰ ডিমৌত আমাৰ অস্থায়ী কাৰ্যালয় হিচাপে চিমেণ্ট চিটঙানী উন্নয়ন খণ্ড আৰু ৰাজহ চক্ৰক আমি অসম চৰকাৰক ঘোষণা কৰাৰ কাৰণে আমি জাতীয় সংগঠন হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।